welcome to our channel Give and Take Education. আশা কৰিছো আপোনালোকৰ ভালেই। আজি আমি এই ভিডিঅ'টোত মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আৰু যেটো সেট হ'ল 10 পাৰ্ট 3 হেতুৰ ওপৰত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ গৈ আছো। আৰু আগতে আমি বহুত ভিডিঅ' সেট আমি আপলোড কৰিছো, যদি চোৱা নাই আপোনালোকে চাব। মই এই ভিডিঅ'ত ডেসক্ৰিপচনত লিংকটো দি দিম। সো বলক আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। আজি আমাৰ প্ৰথম প্ৰশ্নটো হ'ল Diarchy in the provincial government was established by the act of Diarchy মানে হৈছে যেটো দ্বৈত শাসন দুটা শাসন দ্বৈত শাসনটো কোনটো গভৰ্নমেন্ট এক্টৰ দ্বাৰা বা জৰিয়তে পোন প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা হৈছিল কোনটো এক্টৰ দ্বাৰা হৈছিল এটো ডায়াৰকিটো কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰটো হ'ব অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ এক্ট অফ 1919 ত কি কৰা হৈছিল ডায়াৰকি যেটো আছে দ্বৈত শাসনটো এই এক 1919 ৰ দ্বাৰা পোন প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা হৈছিল ওকে আমাৰ নেক্সট প্ৰশ্নটো হৈছে where was India's first commercial railway line laid সো ভাৰতৰ কোনখন ঠাইত প্ৰথম বাণিজ্যিক ৰেলৱে লাইন বনোৱা হৈছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এটো এপিএসসি ত আহিছিল প্ৰায় এপিএসসি ৰিপিটেড হয় So ইয়াতে পছন কি হৈছে ভাৰতৰ কোনখন ঠাইত প্ৰথম বাণিজ্যিক ৰেলৱে লাইন বনোৱা হৈছিল কাৰেক্ট আনসাৰ হ'ব অপচন ডি মুম্বাইত পোন প্ৰথমবাৰৰ বাবে কি হৈছিল বাণিজ্যিক ৰেলৱে লাইন বনোৱা হৈছিল আৰু এটো কিমান চনত বনোৱা হৈছিল 1835 ত কত বনোৱা হৈছিল মুম্বাই মনত ৰাখিব মুম্বাই এটো ৰেলৱে লাইনটো কমাৰ্শিয়েল ৰেলৱে লাইনটো 1835 ত বনোৱা হৈছিল ওকে আৰু এই লেন্থ হৈছে টোটাল লেন্থ হ'ব 34 কিলোমিটাৰ মনত ৰাখিব ওকে আমাৰ নেক্সট প্ৰশ্নটো হৈছে who among the following attended all the three round table conferences তলত দিয়া কোনজন ব্যক্তিয়ে তিনিটা ৰাউণ্ড টেবল কনফাৰেন্সত এটেন্ড হৈছিল সো আমি আগতে জানিব ৰাউণ্ড টেবল কেটা হৈছিল আমি টোটাল গম পাইছো তিনিটা ৰাউণ্ড টেবল হৈছিল এটা হৈছিল কিমান চনত 1930 আৰু এটা হৈছে 1931 ত আৰু এটা হৈছিল 1932 ত হয় আৰু এই তিনিটা ৰাউণ্ড টেবল কনফাৰেন্সতে কোনজন ব্যক্তিয়ে মানে তিনিটা কনফাৰেন্সতে ৰাউণ্ড টেবল কনফাৰেন্সতে কি এটেন্ড হৈছিল হেতু দিছে কাৰেক্ট আনসাৰটো হ'ব কাৰেক্ট আনসাৰটো অপচন এ যে কাৰেক্ট আনসাৰ বি আৰ আম্বেদকাৰে কি কৰিছিল এই তিনিটা ৰাউণ্ড টেবলতে এটেন্ড হৈছিল আৰু এম কে গান্ধীটোৱে অকল কি সেকেন্ড যেটো 1931 আছে ন 1931 যেটো সেকেন্ড ৰাউণ্ড টেবল আছে এইখন অকল এম কে গান্ধীয়ে এইখনতহে অকল এটেন্ড কৰিছিল ওকে মনত ৰাখিব এটো এক্সামত প্ৰায় কেতিয়াবা আহি যায় যে এম কে গান্ধীয়ে কোনখন ৰাউণ্ড টেবলত মানে এটেন্ড কৰিছিল তেতিয়া হলে হ'ব 1931 যেটো সেকেন্ড ৰাউণ্ড টেবল আছে হেতু এম কে গান্ধীয়ে কৰিছিল আৰু বি আৰ আম্বেদকাৰে পুৰা তিনিখন ৰাউণ্ড টেবলতে এটেন্ড কৰিছিল ওকে মনত ৰাখিব এটো Our next question is who opened the first round table conference First round table conference খন কোনে ওপেন কৰিছিল হেতু দিছে Correct answer to option D King George opened the first round table conference okay মনত ৰাখিব King George first round table conference খন ওপেন কৰিছিল okay Next question is who had introduced the first newspaper English in India প্ৰথমখন বাতৰি কাকত ইণ্ডিয়াত কোনে ইন্ট্ৰোডিউস কৰিছিল হেতু ইংলিশ নিউজপেপাৰ আছিল হেখন কোনে প্ৰথমখন বাতৰি কাকত ইণ্ডিয়াত কোনে ইন্ট্ৰোডিউস কৰিছিল হেতু দিছে কাৰেক্ট আনসাৰটো হৈছে অপচন সি জে এ হিকিয়ে কি কৰিছিল ফাৰ্স্ট নিউজপেপাৰখন ভাৰতত ইন্ট্ৰোডিউস কৰিছিল আৰু সেই নিউজপেপাৰখন কি আছিল ইংলিশ নিউজপেপাৰখন হেখন আছিল আমি সকলোৱে জানো হেতু হল বেঙ্গল গেজেট হয়নে বেঙ্গল গেজেট এটো ফাৰ্স্ট ইংলিশ নিউজপেপাৰ আছিল যেটো ইণ্ডিয়াত ইন্ট্ৰোডিউস হৈছিল আৰু কোনে কৰিছিল জে এ হিকিয়ে ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এক্সামৰ বাবে ওকে নেক্সট প্ৰশ্নটো হ'ল when was the battle of Boxer fought বক্সাৰৰ যেটো যুদ্ধখন হৈছিল হেতু কেতিয়া হৈছিল হেতু দিছে অপচনত আছে 1764 1784 1794 and then 1864 correct answer is 1764 that is option A is the correct answer কেতিয়া হৈছিল ব্যাটেল অফ বক্সাৰ হেতু হৈছে 1764 আৰু ব্যাটেল অফ বক্সাৰ যুদ্ধখন কিহৰ কাৰ মাজত হৈছিল কেতিয়াবা এক্সাম সুধি দিয়ে যে ব্যাটেল অফ বক্সাৰখন কাৰ মাজত হৈছিল তেতিয়া হলে হ'ব মীৰ কাসিম আৰু কাৰ মাজত
ব্ৰিটিছৰ মাজত হৈছিলে কিহৰ কাৰণে হৈছিলে ব্ৰিটিছসকলৰ কথা মীৰ কাছিমে কি কৰা নাছিলে শুনা নাছিলে মানা নাছিলে সেইকাৰণে এই যুদ্ধখন হৈছিলে বক্সাৰ ঠাইখনত সো হেতুকে কোৱা হয় বেটেল অফ বক্সাৰ যেটো মীৰ কাছিম আৰু ব্ৰিটিছসকলৰ মাজত হৈছিলে কেতিয়া 1764 ত ওকে আমাৰ নেক্সট প্ৰশ্নটো হৈছে which of the following was a recommendation of Hunter's Commission তলত দিয়া অপচন কেইটাৰ ভিতৰত হান্টাৰ কমিশনখন কিহৰ লগত জড়িত আছে এই চাৰিটা যেটো অপচন আছে সেই কেইটাৰ ভিতৰত হান্টাৰ কমিশনখন কিহৰ লগত জড়িত হৈ আছে হেতু দিছে অপচনত কি কি আছে আমি চাও আহক বলক women's education first one is women's education then new regulation for the organized senate system introduction of civic education at college and university level and then none of these so correct answer কোনটো হ'ব correct answer to হ'ব option A হান্টাৰ কমিশনখনক একচুয়ালি অফিচিয়ালি ইন্ডিয়ান এডুকেশন কমিশন বুলি জনা যায় এইখনক ইন্ডিয়ান এডুকেশন কমিশন বুলি জনা যায় যেটো 1882 এডু কি হৈছিল আহিছিলে হান্টাৰ কমিশন বা ইন্ডিয়ান এডুকেশন কমিশনখন কেতিয়া 1882 আৰু ইয়াৰ কিহৰ মানে মেইন কিহৰ কাৰণে এটো জড়িত আছিল উইমেনছ এডুকেশন এণ্ড প্ৰাইমাৰী এডুকেশন যেটো প্ৰাইমাৰী লেভেলৰ এডুকেশন আছিল সেই প্ৰাইমাৰী লেভেলৰ এডুকেশনৰ লগত জড়িত সো এই অপচনটো প্ৰাইমাৰী এডুকেশনটো নাই অপচনত তেনেহলে উইমেনছ এডুকেশনটো ৰাইট আনসাৰ হ'ব মনত ৰাখিব হান্টাৰ কমিশন উইমেনছ এডুকেশন এণ্ড প্ৰাইমাৰী এডুকেশনৰ লগত কি হয় জড়িত হয় মনত ৰাখিব নেক্সট কোৱেশ্চন ইজ হু was the founder of all India Muslim League All India Muslim League to কোনে প্ৰতিষ্ঠা কৰিছিল বা কোনজন ফাউন্ডাৰ আছিল এই All India Muslim League টোৰ correct answer to hobo option D is the correct answer Nawab Salimullah Khan was the founder of All India Muslim League our next question is who was also known as father of nationalism of India sorry yate moi eta line likhiba pahoi gusilo hekone moi yate nije likhi disu beya na paba so yate person ki dise who was also known as father of nationalism of India so father of nationalism of India বুলি কোনজন ব্যক্তিক জনা যায় আৰু অপচনত আছে কি কি MK গান্ধী ৰাজা ৰামমোহন ৰয় বাল গংগাধৰ তিলক এণ্ড নান অফ দিস তো কাৰেক্ট আনসাৰটো হ'ব অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ বাল গংগাধৰ তিলকক কি বুলি জনা যায় ফাদাৰ অফ নেশ্যনেলিজম অফ ইণ্ডিয়া বুলি জনা যায় ওকে our next question is who is also known as Loknayak হিচাপে কাক জনা গৈছিলে হেতু দিছে অপচনত আছে MK গান্ধী সুভাষ চন্দ্ৰ বোস জয়প্ৰকাশ নাৰায়ণ বাল গংগাধৰ তিলক So, option C is the correct answer. Joy Prakash Narayanok কি বুলি জনা গৈছিলে লোকনায়ক হিচাপে জয় প্ৰকাশ নাৰায়ণক জনা গৈছিলে আৰু এই জয় প্ৰকাশ নাৰায়ণজন এটা সোশ্যালিষ্ট পাৰ্টি যেটো সামাজিক পাৰ্টি আছে সেই সোশ্যালিষ্ট পাৰ্টিৰ লগত জড়িত হৈ আছিল ওকে Our next question is who is the author of the autobiography The Indian Struggle autobiography খনৰ অথৰ বা লেখক কোন আছিল হেতু দিছে কাৰেক্ট আনসাৰটো হ'ব অপচন ডি সুভাষ চন্দ্ৰ বোস কি হৈছে এই ইণ্ডিয়ান ষ্ট্ৰাগল অটোবায়োগ্ৰাফি খনৰ লেখক হয় বা অথৰ হয় মনত ৰাখিব very important question হয় our next question is how many times did Vasco da Gama come to India so Vasco da Gama India লৈ কিমান বাৰ আহিছিলে হেতু দিছে so Vasco da Gama India লৈ কিমান বাৰ আহিছিলে 3 বাৰ আহিছিলে টোটাল আমি জানো so কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰটো হ'ব that is C 3 times আহিছিলে Vasco da Gama কি হলে ইন্ডিয়া লৈ our next question is who was the first Indian to be elected to the British Parliament very important question প্ৰায় এক্সামত আহে so British Parliament যিজন প্ৰথম ভাৰতীয় ইলেক্ট কৰা হৈছিল তেওঁ কোন আছিল হেতু দিছে so option আছে সৰোজিনী নাইডু MK গান্ধী দাদাভাই নাওৰোজী none of these তো কাৰেক্ট আনসাৰটো হ'ব অপচন সি দাদাভাই নাওৰোজীক পোন প্ৰথম যিজন ভাৰতীয় ইলেক্ট কৰা হৈছিল ব্ৰিটিছ পাৰ্লিয়ামেন্টত তেওঁ আছিল কোন দাদাভাই নাওৰোজী very important question হয় then moving ahead to the next question Amritsar was Ranjit Singh religious capital which city was political capital so প্ৰশ্ন এতিয়া চাব গলে ৰঞ্জিত সিং কোন হয় ৰঞ্জিত সিংৰ কথা মই আগতে আপোনালোকৰ ভিডিঅত কৈ আহিছো very important হয় জানাটো যে ৰঞ্জিত সিং আছিল শিখ এম্পায়াৰৰ প্ৰথম ৰজা আছিল কোন ৰঞ্জিত সিং so প্ৰশ্ন সুধিছে যে ৰঞ্জিত সিংৰ যেটো অমৃতসৰখন আছিল সেইখন আছিল কি
ৰিলিজিয়াছ কেপিটেল ধৰ্মৰ মানে ধৰ্মীয় কি আছিলে ৰাজধানী আছিলে কোনখন ৰঞ্জিত সিঙৰ অমৃতসৰখন হয় এতিয়া প্ৰশ্নত সুধিছে যে ৰাজনৈতিক যেটো পলিটিক্যাল ক্যাপিটাল আছে ৰঞ্জিত সিঙৰ সেইখন কোনখন হয় কিবা কি নাম হয় এই পলিটিক্যাল ক্যাপিটাল বা ৰাজনৈতিক ৰাজধানীখনৰ নাম কি হয় ৰঞ্জিত সিঙৰ সো কারেক্ট आंसर তো হ'ব অপশন সি লাহোৰ হৈছে ৰঞ্জিত সিঙৰ কি হয় পলিটিক্যাল ক্যাপিটাল সো ইয়াৰ লগত এটা কথা মনত ৰাখিব যেটো অমৃতসৰ আছে ৰঞ্জিত সিঙৰ ৰিলিজিয়াছ ক্যাপিটাল হয় আৰু পলিটিক্যাল ক্যাপিটালখন হৈছে লাহোৰ ওকে মনত ৰাখিব কেতিয়াবা ঘুৰাই পকাই এক্সামত মানে এটো উল্টা পুল্টাকে আহিব পাৰে ওকে মনত ৰাখিব आवर नेक्स्ट क्वेश्चन इज सरफरोशी की तमन्ना अब हमारे दिल में है was written by whom যেটো सरफरोशी की तमन्ना अब हमारे दिल में है হেখন হেতু কোনে লিখিছিলে হেতু দিছে ভেৰি ভেৰি ইম্পৰ্টেন্ট क्वेश्चन হয় ইজি হয় বাট এটো এক্সামত প্ৰায় আহে সো কারেক্ট आंसर তো হ'ব অপশন এ राम प्रसाद बिस्मिले की लिखिছিলে এটো सरफरोशी की तमन्ना अब हमारे दिल में हेतु लिखिছিলে आवर नेक्स्ट क्वेश्चन इज Name the Governor General of India who initiated the introduction of English in India. So, Bharator kunjon Governor General English to India introduce korisile. English to introduce kot korisile India korisile. Kunjon Governor General hudise. Correct answer to hobo option C is the correct answer. Lord William Benteke ki korisile. ইংলিশ যেটো আছে হেতু ইন্ডিয়াত ইন্ট্ৰোডিউস কৰিছিলে আৰু এটা কথা কনফিউজ নহব ইংলিশ এডুকেশন যেটো আছিল ইংলিশ এডুকেশনটো দিছিলে লৰ্ড মেকুলে মই যেটো আগৰ ভিডিওটোত অলৰেডি ডিসকাস কৰি আহিছো সো কনফিউজ নহব ইয়াতে বহুতে কনফিউজ হৈ যায় ওকে মুভিং ahead to the next question is name the book which was published by Gandhi during his stay in South Africa So Gandhi যেতিয়া সাউথ আফ্ৰিকাত আছিল তেতিয়া গান্ধীৰ দ্বাৰা কোনখন বুক বা কিতাপ পাবলিশ কৰা হৈছিল কারেক্ট आंसर টো কোনটো হ'ব আপোনালোকে মোক হেতু কমেন্টত জনাব সো কারেক্ট आंसर টো হ'ব অপশন এ অপশন এ ইজ দ্য কারেক্ট आंसर ইন্ডিয়ান অপিনিয়ন যিখন বুক আছিল গান্ধীয়ে যেতিয়া সাউথ আফ্ৰিকাত আছিল তেতিয়া এই বুকখন পাবলিশ কৰিছিল বহুতৰ এটো মিসকনসেপশন হয় যেটো মাই এক্সপেৰিমেন্ট উইথ ট্ৰুথ টু লিখা বুলি ভাবে বাট এটো ৰং হয় ইন্ডিয়ান অপিনিয়ন টু কারেক্ট आंसर হয় Our next question is which of the following is not matched correctly তলত দিয়া অপশন কেইটাৰ ভিতৰত কোনটো প্ৰপাৰলি বা কাৰেক্টলি মেচ হৈ থকা নাই হেতু দিছে সো অপশনত কি আছে আমি চাও হক প্যাৰট অফ ইন্ডিয়া কোৱা হৈছে আমিৰ খুসৰো তাৰপিছত স্কাৰ্টস অফ গড কাক কোৱা হৈছে চেঙ্গিজ খান আৰু ষ্ট্ৰং ম্যান অফ ইন্ডিয়া কোৱা হৈছে সৰ্দাৰ পাটেল এণ্ড ফাদাৰ অফ ইণ্ডিয়ান আন্ড্ৰেছ কোৱা হৈছে আব্দুল গফৰ খান সো ইয়াৰে কারেক্ট आंसर কোনটো হ'ব কারেক্ট आंसर টো হ'ব অপশন এটো কোনটো ম্যাচ নাই প্ৰপাৰলি কারেক্টলি কোনটো ম্যাচ নাই এটো অপশন ডি ইজ দ্য কারেক্ট आंसर কি হৈছে ফাদাৰ অফ ইণ্ডিয়ান আন্ড্ৰেছ যেটো আছে হেতু আব্দুল গফৰ খানক নকয় হেতু কাক কোৱা হয় বাল গংগাধৰ তিলক হয় না বাল গংগাধৰ তিলকক মানে ফাদাৰ অফ ইণ্ডিয়ান আন্ড্ৰেছ বুলি জনা যায় ওকে আৰু এতিয়া এই কোৱেশ্চনটো আমি কি পালো ষ্ট্ৰং ম্যান অফ ইণ্ডিয়া কাক বুলি জনা যায় সৰ্দাৰ পাটেলক জনা যায় স্কাৰ্টস অফ গড কাক জনা যায় চেঙ্গিজ খানক গম পোৱা যায় আৰু প্যাৰট ম্যান অফ ইণ্ডিয়া যেটো জনা যায় আমিৰ খুসৰো জনা যায় Our next question is the first Indian selected for Indian civil service was first Indian civil service select हुआ ব্যক্তিজন কোন হয় হেতু দিছে very very important question হয় এটো প্ৰায় এক্সামৰ কাৰণে এক্সামত আহে ইম্পৰ্টেন্ট হয় সো কারেক্ট आंसर টো হ'ব অপশন ডি ইজ দ্য কারেক্ট आंसर সত্যেন্দ্ৰ নাথ টেগৰে হৈছে ফাৰ্স্ট ইণ্ডিয়ান সিভিল সাৰ্ভিসত সিলেক্ট হোৱা ব্যক্তি So kunjon hoy Satyendra Nath Tagore okay our next question is with reference to Indian freedom struggle Usha Mehta is well known for so Indian freedom struggle er homoyot Usha Mehta kihor babe bikhat ba famous buli jona goisile so optionot ki ase ami sao hok option A ase participating in the second round table conference option B ase leading a contingent of Indian National Army C option is running the secret Congress radio in the wake of Quit India movement. Then D is assisting in the formation of interim government under Pandit Jawaharlal Nehru.
সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন C is the correct answer. Running the secret Congress radio in the wake of Quit India movement. So friends, আজি আমি আকৌ 20টা কোৱেশ্চন ডিসকাস কৰিলো মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত। আকৌ নেক্সটত আমি নতুন ভিডিঅ' সৈতে আপোনালোকৰ সৈতে লগ পাম আকৌ। সো আজিলৈ ইমানেই। যদি কিবা কোৱেৰি থাকে বা প্ৰবলেম থাকে তেনেহ'লে কমেন্ট সেকশনত জনাব। সো আজিলৈ ইমানেই। থ্যাঙ্কস ফৰ ওয়াচিং। হ্যাভ এ নাইস ডে।